Welcome to Infotech Computer Education Center. তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ আগৰ ভিডিঅ'টোত বহুতে ভাল কমেণ্ট দিছে, বহুতে লাইক কৰিছে, শ্বেয়াৰছো কৰিছে আৰু বহুতে ছাবস্ক্ৰাইব কৰিছে। তাৰ কাৰণে বহুত ধন্যবাদ। আমাক এনেকৈ আপোনালোকে ছাপোৰ্ট কৰক আৰু আমি নতুন ভিডিঅ'ছ নতুন টপিকৰ ওপৰত আমি ডেফিনেটলি আপোনালোকক আগবঢ়াই থাকিম। আৰু আপোনালোকৰ যদি কিছুমান যদি টপিকৰ বিষয়ে আপোনালোকে যদি ভিডিঅ' বিচাৰিছে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে। আমি সেইটোৰ ওপৰত ডেফিনেটলি ট্ৰাই কৰিম। তো আমাৰ ইনষ্টিটিউটটো হৈছে ইনফটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ। তো ইনষ্টিটিউটটো বাৰু হয় নেকি অলপমান তাৰে বিষয়ে মই ক'ব বিচাৰিছোঁ। তো এটা চাই লওঁ যে আমাৰ ইনষ্টিটিউটটো হয় কি। তো আমাৰ ইনষ্টিটিউটৰ নামটো হৈছে ইনফটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ আৰু এইটো হৈছে আমাৰ ISO 9001:2015 চাৰ্টিফাইড ইনষ্টিটিউট আৰু আমাৰ ৰেজিষ্ট্ৰেশ্যন আছে আণ্ডাৰ MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। নেক্সট আমাৰ গোটেই অসমত এতিয়ালৈ 15টাতকৈও বেছি চেণ্টাৰ ছাকচেছফুলি চলি আছে আৰু ইয়াৰে পৰাই 2000তকৈও বেছি 2000তকৈ বেছি ষ্টুডেণ্টছ আমি এতিয়ালৈ পাছ আউট কৰিছে আমাৰ তাৰ পৰা আৰু ষ্টুডেণ্টছবোৰে এতিয়া বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট বা প্ৰাইভেট ছেক্টৰত জব কৰি আছে। আৰু এতিয়া আমি এটা নতুন কনচেপ্ট ওলাইছোঁ য'ত আপোনালোকে আমাৰ যোনবোৰ ফিজিকেল ইনষ্টিটিউটত যোনবোৰ কোৰ্চ পোৱা যায় সেইবোৰ কোৰ্চে আপুনি এতিয়া আমাৰ মোবাইল এপ্লিকেশ্যনত পাব। তাৰে বাকীখিনি ইনফৰমেশ্যন ল'বৰ কাৰণে আমাৰ যোগাযোগ নম্বৰত কণ্টেক্ট কৰিব আৰু লগতে আমাৰ ডেছক্ৰিপশ্যনত চেক কৰিব পাৰিব। থেংক ইউ। চ' আজিৰ টপিকটো হৈছে লেটাৰ হেড বনোৱা। যেনেকৈ আমি লাষ্ট টপিকত আমি ডিছকাছ কৰিছিলোঁ ৰিজিউম এখন কেনেকৈ ডিজাইন কৰিব লাগে। আজিৰ টপিকটোত আমি কথা পাতিম লেটাৰ হেড। অকণমান টুইষ্ট আছে ইয়াতে যে আজি আমি যোনটো বস্তু শিকিম বা যোনটোৰ ওপৰত কথা পাতিম আমি ট্ৰাই কৰিম যে উইদাউট ইউজিং মাউচ, মানে মাউচ নোচোৱাকৈ আমি যিমানখিনি পাৰোঁ সিমানখিনি ডিজাইন আমি বনাব চেষ্টা কৰিম। যেনেকৈ হোম টেব, ইনচাৰ্ট টেব, লেটাৰটো ডাঙৰ সৰু কৰা, শ্বেপছবোৰ অনা, এইবোৰ মেক্সিমাম কাম আমি আজি উইদাউট মাউচ কৰিম। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' ফাৰ্ষ্ট অফ অল আমি MS ৱৰ্ডটো খুলিব লাগিব আৰু যেনেকৈ মই কৈছিলোঁ আমি মাউচ ইউজ নকৰোঁ আজি। তো যিমানখিনি পাৰোঁ মাউচ ইউজ নকৰাকৈ মই দেখাবলৈ চেষ্টা কৰিম। মাউচ পইণ্টাৰটো মই ইয়াতে থৈ দিছোঁ, চাব মই মাউচ আৰু নালাৰো যিমানখিনি পাৰোঁ। তো ষ্টাৰ্ট বাটন খুলিব লাগিব, ষ্টাৰ্ট বাটন ক্লিক কৰিব লাগিব। আমাৰ কীবৰ্ডত থাকে এটা ষ্টাৰ্ট বাটন, অল্ট আৰু কণ্ট্ৰলৰ মাজত থাকিব। তো সেইটোত আপুনি ক্লিক কৰিব, তো ষ্টাৰ্ট মেনু খুলি যাব। নেক্সট আমাৰ যোনবোৰ এৰ' কি আছে, এৰ' কি দি মই এইত আহিছোঁ, এণ্টাৰ ক্লিক কৰিছোঁ, এমত আহিছোঁ, এণ্টাৰ ক্লিক কৰিছোঁ। নেক্সট মই আকৌ যাম এতিয়া মাইক্ৰ'ছফ্ট অফিচ। মই এৰ' কি ইউজ কৰি আছোঁ এতিয়া, লেফ্ট ৰাইট আপ ডাউন এইবোৰ। মাইক্ৰ'ছফ্ট অফিচত মই এণ্টাৰ মাৰিছোঁ, তললৈ গৈ আছোঁ, ৱৰ্ডটো বিচাৰি আছোঁ। য়েছ, ৱৰ্ডটো পাই গ'লোঁ আৰু পোৱাৰ লগে লগে মই এইটো এণ্টাৰ মাৰি দিছোঁ। চব আমি মাউচ ইউজ নকৰাকৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডটো খুলি ল'লোঁ। এতিয়া মাউচ ইউজ নকৰাকৈ আমি ইয়াতে যিমানখিনি পাৰোঁ আমি কাম কৰিব চেষ্টা কৰিম। তো যেনেকৈ আমি আগৰ ভিডিঅ'ত চাইছিলোঁ আমি মাৰ্জিনবোৰ নাইকিয়া কৰিব লাগিব, নোহোৱা কৰিব লাগিব। তো তাৰে কাৰণে আমি যাব লাগিব ক'ত, পেজ লেআউটত। তো মই যেতিয়া মাউচেদি যাব পাৰোঁ, বাট ছাপ'জ মাউচটো মই কিবা এটা কাম কৰা নাই, প্ৰব্লেম এটা হৈছে, তো মই কেনেকৈ কাম কৰিম। তো তেতিয়া মই প্ৰেছ কৰিম কীবৰ্ডত ALT অল্ট। অল্ট প্ৰেছ কৰাৰ লগে চাব আপুনি যোনবোৰ আমাৰ হোম, ইনচাৰ্ট, পেজ লেআউট টেববোৰ আছে তাত কিছুমান লেটাৰ্ছ আহি যাব। মই প্ৰেছ কৰিছোঁ অল্ট, তো পেজ লেআউটৰ কাৰণে P, মাৰ্জিনৰ কাৰণে M আৰু কাষ্টম মাৰ্জিনৰ কাৰণে A। তো দেখিছে ডায়লগ বক্সটো খুলি গ'ল আৰু মোৰ কাৰ্চৰ তাতে আছে, মাউচ এবাৰো লৰা নাই। পইণ্টবোৰ আমি চব 0 কৰিব লাগিব। তো 0 এইটো ফিল্ডত যাব কাৰণে মই আগতেও কৈছিলোঁ টেব ইউজ কৰিব, 0 টেব 0 টেব 0। নেক্সট অ'কেৰ কাৰণে এণ্টাৰ, অ'কেটো দেখিছে আপুনি ব্লু হৈ আছে, তো অলৰেডি চিলেক্ট হৈ আছে। তো এণ্টাৰ মাৰাৰ লগে লগে মোৰ যোনটো ইগনৰ বাটনটো আহিব সেইটো আহিব। তো ফিক্সত আছে বৰ্তমান, তো মই ইগনৰ পিনে আনিব লাগিব। তো এৰ' ইউজ কৰিম, ইগনৰ পিনে আহি গ'ল আৰু এণ্টাৰ। তো দেখিছে মোৰ মাৰ্জিন নোহোৱা হৈ গ'ল। নেক্সট আমি যাম ক'ত, চাইজ, মানে পেজ চাইজ। চেম আমি আকৌ ফাংচন ইউজ কৰিম অল্ট P, চাইজৰ কাৰণে SZ আৰু A4ৰ কাৰণে আমি এৰ'টো দি তলৰ পৰা কৰিব পাৰি। তো ইয়াতে আহি মই এতিয়া এণ্টাৰ মাৰি দিম, তো মোৰ পেজখন A4 চাইজ হৈ গ'ল। এতিয়া আমি আনিম শ্বেপছ। শ্বেপছৰ কাৰণে আমি যাব লাগিব ইনচাৰ্টত। তো অল্ট N, শ্বেপছৰ কাৰণে আছে SH। তো শ্বেপছ খুলি গ'ল মোৰ। এতিয়া মই এৰ' দি মই ৰেক্টেংগুলাৰ শ্বেপটো খুলি লৈছোঁ, এণ্টাৰ মাৰি লৈছোঁ। তো মোৰ শ্বেপছটো চিলেক্ট হৈ গৈছে। কিন্তু
শ্বেপ মই উইদাউট মাউস ড্ৰ কৰিব নোৱাৰো তো তাতে মই মাউস ইউজ কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ কাৰণে শ্বেপটো আহি গৈছে তো ইউজ কৰিলো আমি yes মোৰ ফাৰ্স্ট শ্বেপ পাই গলো এতিয়া নেক্সট শ্বেপটো আনিব লাগে আকৌ আমি কিবোৰ্ড ইউজ কৰিম alt n sh নেক্সট শ্বেপটো মই লৈ আছো এটো হল এটো এন্টাৰ তো মই সিলেক্ট হৈ আছে মই এটা আঁকি দিলে হল তো দেখিছে যিমানখিনি পাৰো সিমানখিনি আমি উইদাউট ইউজিং মাউস কৰিছো তো মিলাই লৈছো অলমোস্ট হৈছে তো এতিয়া মই এইটো ঘূৰাব লাগে মানে ভাৰ্টিকেলি ঘূৰাব লাগে তো সেইটো কাৰণে মই আকৌ কিবোৰ্ড ইউজ কৰিম আমি ক'ত যাব লাগিব ফৰমেট টেবত যাব লাগিব তো অল্ট ফৰমেটৰ কাৰণে JD নেক্সট ৰটেটৰ কাৰণে AY rotate horizontally H এটো rotate হৈ গল এটা মাউস ইউজ নকৰাকৈ মই এইটো বস্তুটো প্লেস কৰি আছো তো কিবোৰ্ডৰ এৰো বাটনবোৰ মই ইউজ কৰি আছো তো দেখিছে উইদাউট ইউজিং মাউস আমি প্ৰত্যেকটো টুলস ইউজ কৰিব পাৰো MS Wordত তো যদি মই গোটেইখিনি কাম কিবোৰ্ড ইউজ কৰি কৰো তো বহুত টাইম লাগিব ভিডিওটো শেষ হতে তো মই এতিয়া মাউস ইউজ কৰিম বহাই লৈছো নেক্সট আকৌ লাগিব আমাক এনেকুৱা সেম ডিজাইন to format rotate horizontal এইটো মই horizontal rotate হৈ গল তো দেখিছে ফার্স্ট টো ডিজাইন আছিল সেইটো মই প্লেস কৰি দিলো নেক্সট এতিয়া কি আছে আকৌ সেম মোক এটা লাগিব তো এই দুটা মই সিলেক্ট কৰিলো কন্ট্ৰোল প্ৰেস কৰিছো মাউস বাটন লেফট বাটন সিলেক্ট কৰি টানি আনিছো কপি হৈ গল এটো মই এতিয়া তাতে বহাই দিম যেনেকৈ আমাৰ ডিজাইনত আছে অলমোস্ট হৈ গৈছে ভালকে প্লেস কৰি দিও ঠিক আছে সো এতিয়া গুটেই কেইটা মই এবাৰ ইমেজ কেইটা শেপ কেইটা সৰি সিলেক্ট কৰি লও অলপমান ডাঙৰ সৰু কৰি চাও কেনেকুৱা লাগে এইটো ভাল লাগিব পাৰে চাই লম বাৰু অকনমান ডিসপ্লে হৈ গৈছে ডিসপ্লেটো মই এতিয়া মিলাই লও ইউজিং এৰো কিজ মিলি গল তো এতিয়া আমি কালাৰ দিম উইদাউট ইউজিং মাউস তো ফার্স্ট অফ অল মই শেপটো সিলেক্ট কৰি লৈছো ফৰমেটত থাকে তো alt JD SF for shape fill now মই কালাৰটো চুজ কৰি আছো তুমি যোনটো কালাৰ লাগে সেইটো কালাৰৰ ওপৰত গৈ পিনে জাস্ট এন্টাৰ প্ৰেস কৰিলে হ'ল নেক্সট মই এইটো শেপ আৰু এইটো শেপত সেম দিম তো দুটা মই সিলেক্ট কৰি লৈছো alt JD SF প্যাটাৰ্নৰ কাৰণে আছে A তো প্যাটাৰ্ন আহি গল তো দেখিছে এতিয়া মই যদি এৰো ক্লিক কৰো একো আহা নাই তো ওপৰ যোনটো আছে পিকচাৰ প্যাটাৰ্ন টেক্সচাৰ গ্ৰেডিয়েন্ট সেইবোৰ সিলেক্ট হৈ আছে তো মই তললৈ আহিবৰ কাৰণে ট্যাব প্ৰেস কৰিম তো ট্যাব প্ৰেস কৰাৰ লগে দেখিছে আপুনি প্যাটাৰ্ন সিলেক্ট হৈছে এতিয়া তো মোক যোনটো প্যাটাৰ্ন লাগে সেইটো প্যাটাৰ্নৰ ওপৰত গৈ পিনে জাস্ট এন্টাৰ তো দেখিছে শেপছৰ প্যাটাৰ্নটো আহি গল এতিয়া বাকি দুটা মই সিলেক্ট কৰিলো মই এবাৰ মাউস ইউজ কৰিছো প্যাটাৰ্ন যোনটো লাগে সেইটো মই ইয়াতে সিলেক্ট কৰি ওকে ঠিক আছে সো এনেকৈ ঠিক লাগি আছে মোৰ আপোনালোকে নিজৰ নিজৰ ইচ্ছামতে চেক কৰি চাব পাৰিব কেনেকুৱা ভাল লাগে আপোনালোকৰ সো আমাৰ অলমোস্ট ৰেডি হৈ গ'ল লেটাৰ এখন এতিয়া কি কৰিম মই তলৰ পিনেও লাগে সেম ডিজাইন তো গোটেই কেইটা শেপস মই সিলেক্ট কৰি লও তো গোটেইটা মই সিলেক্ট কৰিলো তো যেনেকৈ জানে কপি কৰিবৰ কাৰণে কন্ট্ৰোল আৰু মাউস লেফট বাটন ক্লিক কৰি টানি আনিলে ঠিক আছে নেক্সট এটা আমি এতিয়া rotate কৰি লও ফৰমেট rotate horizontal কি বস্তুটো
অকল মই নাম্বাৰ ৰেক্টেংগল শ্বেপটো তলত আনিলে হৈ গ'ল। তো দেখিছে আমি মাউস ইউজ নকৰাকৈ বহুতখিনি কাম বেছিক কামখিনি আমি ধুনীয়াকৈ কৰিব পাৰিম। লিখা মিলা, ডিলিট কৰা, শেপস দিয়া, ফন্ট সাইজ ইনক্ৰিজ কৰা, ডিক্ৰিজ কৰা, কালাৰ কৰা, এভৰিথিং আমি টুলছ আছে সেইবোৰ আমি ইউজ কৰিব পাৰিমে। জাষ্ট কিবা ড্ৰয়িং কৰিব লগা হ'ল, কিবা বনাব লগা হ'ল, সেইটো টাইমত আমাক মাউস লাগিব। তো এতিয়া আমি অলপমান লেটাৰ এখনত নামটো দি দিওঁ। তাৰ কাৰণে আমি আকৌ এবাৰ কিবোৰ্ড ইউজ কৰোঁ, অল্ট এণ্ড ইনচাৰ্ট। নেক্সট আমি টেক্সট বক্স যাম, এক্স, আৰু ড্ৰ টেক্সট বক্সৰ কাৰণে ডি। টেক্সট বক্স আহি গ'ল হাতত। এতিয়া মই এইটো ড্ৰ কৰি লৈছোঁ। ইয়াত মই নামটো লিখি লৈছোঁ। ইনফোটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰৰ চাপোজ এইটো লেটাৰ হেড অকণমান আখৰটো ডাঙৰ কৰি লৈছোঁ। তো এইটো কালাৰ বেকগ্ৰাউণ্ড কালাৰ চেঞ্জ কৰিবৰ কাৰণে মই আকৌ ইউজ কৰিছোঁ। তো চেম কালাৰ ইউজ হ'ব, হৈ গ'ল। আকৌটো চিলেক্ট হৈয়ে আছে, অল্ট JX SO আউটলাইন কৰিছোঁ মই এবাৰ, নো আউটলাইনৰ কাৰণে এন। দেখিছে নো আউটলাইন হৈ গ'ল আৰু মই চেঞ্জো কৰি দিলোঁ। এতিয়া যদি মই বিচাৰিছোঁ ইনফোটেকত কালাৰটো চেঞ্জ কৰিবৰ কাৰণে ফন্ট কালাৰ, তো ইয়াতে ক্লিক কৰিছোঁ আৰু মই শিফ্ট আৰু কণ্ট্ৰল ইউজ কৰি এটা এটা ৱৰ্ডকে মই গোটেইখিনি চিলেক্ট কৰি ল'লোঁ। নেক্সট মই যাম অল্ট হোম, কালাৰ চেঞ্জ কৰিবৰ কাৰণে FC। তো মই যোনটো কালাৰ লাগে মই সেইটো কালাৰ লৈ ল'ম। তো দেখিছে আপোনালোকে আমি মাউস নোহোৱাকৈও বহুতখিনি কাম, মেক্সিমাম কাম আমি মাউস নোহোৱাকৈও ৱৰ্ডত কৰিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো ইমানখিনিলৈ আছিল। তো কেনেকুৱা লাগিল আমাক কমেণ্ট কৰি জনাব। যদি আপুনি ফেচবুকত চাই আছে তেনে আমাৰ পেজটো লাইক কৰিব, ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, টেক কেয়াৰ, গুড বাই।